নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। যেটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা মই স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ এচিছ বাৰৰ ওপৰত। যেটো মই বাৰ পৰা এটা সেশন লৈছোঁ, সেই বিষয়ে মই আপোনালোককো অকমান কিছু কথা জনাম। আৰু মই যেটো আজি বাৰটাত আহিছোঁ আৰু মই সেশনটো লৈ বহুতখিনি উপকৃত হৈছোঁ। সেই এচিছ বাৰ বস্তুটো কি হয়, কেনেকুৱা ধৰণৰ, সেইটো বস্তু বায়ে খুব ধুনীয়াকৈ সুন্দৰকৈ বুজাব আৰু আপোনালোকে কথাখিনি শুনিব শেষলৈকে। মই নগাঁৱৰে হয়, ইতিমধ্যে শুনিছে বহুতে, কাৰণ এচিছ বাৰে এতিয়া বহুতখিনি জনপ্ৰিয়তা লাভ কৰিছে ছ'চিয়েল মিডিয়াত। এচিছ বাৰ বুলি যদি আমি অসমীয়াত ক'বলৈ যাওঁ, এচিছ বাৰটো আমি স্পৰ্শ চিকিৎসা বুলিয়ে ক'ব পাৰোঁ। একচুৱেলি আমাৰ মগজুত ব্ৰেইনত 32টা পইণ্ট থাকে, সেই 32টা পইণ্টক আমি বাৰ্ছ বুলি কওঁ। আৰু আমি সেই বাৰ্ছ মানে সেই পইণ্টকেইটাত আমি হাতৰ আঙুলিৰ আগেদি এটা মানে কোমলকৈ এটা স্পৰ্শ দিওঁ, যিটো কোমল মানে আপোনাৰ পাখিৰ দৰে কোমল হ'ব লাগিব। কোমলকৈ এটা স্পৰ্শ দি বাৰ্ছটো ৰান কৰা হয়, সেইটোৱে এচিছ বাৰ। যিহেতু বাৰটাত মই এটা সেশন ল'লোঁ, বহুতখিনি ভাল পাইছোঁ। আৰু মোৰ কিছুমান প্ৰব্লেম আছিলে, মোৰ খুব অলপ মানে কিছুদিনৰ পৰা মোৰ খুব ডিপ্ৰেশ্যন হৈ আছিলে আৰু মোৰ টোপনিটো খুব কম হয় দেই। আৰু যেতিয়া মই বাৰটাত মানে প্ৰথম সেশনটো লৈছোঁ, ইমান বেছি ভাল লাগিছে। নেক্সট মোৰ পিছদিনাখনৰ পৰাই ইমান ধুনীয়া টোপনি আহিছে, মই ৰাতিপুৱা সাৰেই নাপাওঁ, মানে মোক আকৌ জগাব লাগে মানে তেনেকুৱা। আৰু কিছুমান ধৰক ৰিলেশ্যনশ্বিপ হওক বা মানি প্ৰব্লেম হওক, এনেকুৱা বহুত ক্ষেত্ৰত আপোনালোক উপকৃত হ'ব পাৰিব। আৰু বায়ে এই গোটেইখিনি বস্তু আপোনালোকৰ মানে যাৰ যাৰ যি সমস্যা আছে, এই সকলোখিনি সমস্যা দূৰ কৰিব পাৰিব। আৰু আপোনালোক আহক অতি সোনকালে বাৰ পৰা বাৰ্ছটো লওক। আৰু বায়ে যোগাযোগৰ ঠিকনাটো আপোনালোকক জনাব, আৰু মই ডেছক্ৰিপশ্যনত দিম যোগাযোগৰ ঠিকনাটো। অকণমান কৈ দিবা তোমাৰ যোগাযোগৰ ঠিকনাটো। যোগাযোগৰ ঠিকনা শিৱনগৰ 7 নম্বৰ বাইলেন, নিয়াৰ শিৱ মন্দিৰ। ফোন নম্বৰটো এবাৰ কৈ দিয়া তুমি। ফোন নম্বৰটো 7002458804। এচিছ বাৰটো তাৰ উপকাৰিতা কিছুমান আছে ধৰা, সেই উপকাৰিতাবোৰ মোক অলপ জনাবাচোন। এচিছ বাৰৰ উপকাৰিতা বুলি ক'লেতো যথেষ্টখিনিয়ে আছে। এতিয়া এচিছ বাৰটো এটা শাৰীৰিক মানুহৰ যিখিনি অসুস্থতা, তাৰ লগতে মানসিক যিখিনি অসুস্থতা, মানসিক অসুস্থতা বুলি ক'লে দেখোন আজিকালি মানুহৰ মেণ্টেল ষ্ট্ৰেছৰ কাৰণে ধৰি লোৱা মানুহৰ ডিপ্ৰেশ্যনত গৈছে, এংজাইটি। তুমিতো ক'লাই টোপনি নহা বেমাৰটোতো মানুহৰ আজিকালি নাকৰ বেমাৰ। গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাকত এচিছ বাৰৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু লগতে ধৰি লোৱা তোমাৰ এই মানি ফ্ল'টো ধৰি লোৱা ইনকাম হৈ আছে, কিন্তু মানি ফ্ল'টো যেনেকৈ হ'ব লাগে তেনেকৈ হোৱা নাই। কাৰোবাৰ ধৰি লোৱা মানিৰ ব্লকেজ হৈ আছে, পাব লগা পইচা পোৱা নাই, পাব লগা পইচাখিনি পোৱা নাই, ব্লক হৈ আছে। তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপতো যথেষ্ট কাম কৰে এচিছ বাৰে। এনেকুৱা ধৰণৰ বিষয়বিলাকৰ পৰা মানে এচিছ বাৰৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু লগতে তোমাৰ শাৰীৰিক অসুস্থতা বুলি ক'লে আজিকালি ধৰি লওক মানুহৰ বিষৰ সমস্যাটোৱেই আটাইতকৈ ডাঙৰ সমস্যা, কাৰণ নাৰ্ভৰ প্ৰব্লেমটো মানুহৰ যথেষ্ট পৰিমাণে আজিকালি দেখা পোৱা যায়। সেই বিষৰ সমস্যাৰ লগতে ধৰি লোৱা অন্যান্য শাৰীৰিক অসুস্থতা এই এচিছ বাৰৰ থ্ৰুৱেদি তোমাৰ মানে গেষ্ট্ৰিকৰ প্ৰব্লেম শাৰীৰিক যিবিলাক অসুস্থতা। আৰু বিশেষকৈ মই এতিয়া ধৰি লোৱা বিষৰ কথাটো এইকাৰণে কৈছোঁ, কাৰণ আজিকালি মানুহৰ বিষৰ সমস্যাটোৱে বেছি। আৰু লগতে সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এচিছ বাৰৰ যথেষ্ট মানে এচিছ বাৰলৈ যথেষ্ট উপকৃত হৈছে। সৰু ল'ৰা ছোৱালীবিলাকৰ ধৰি লোৱা আজিকালি কেনেকুৱা পঢ়াৰ বোজাটোৰ কাৰণে ধৰি লোৱা অমনোযোগিতা বা বিভিন্ন ধৰণৰ বাধা থাকে ন, ল'ৰা ছোৱালী পঢ়িলে মনত নাথাকে। এনেকুৱা ধৰণৰ যিবিলাক প্ৰব্লেম মানে সেই প্ৰব্লেমবিলাকৰ পৰা দূৰ হয়। আৰু এটা বাৰ পৰা জানিব বিচাৰিম, এচিছ বাৰছটো তুমি যে ছেছনবিলাক দিছা, অলপ টাইম টেবুলটো জনাবা নেকি? টাইম টেবুলটো 1 ঘণ্টা 1.5 ঘণ্টাটো লাগে। আচ্ছা, এনেই তুমি সপ্তাহত কেইদিনকৈ দিয়া ধৰা তেনেকৈ জানিব পাৰিম নেকি? সপ্তাহত শনিবাৰ দেওবাৰে দিওঁ। শনিবাৰ দেওবাৰ কোনোবাই যদি বাৰ্ছ ল'ব বিচাৰে তে শনিবাৰ দেওবাৰ। আৰু শনিবাৰ তোমাৰ 10টা 10:30 মানৰ পৰা মানে আগবেলাৰ পৰা ছেছনবিলাক ষ্টাৰ্ট হয় ইভিনিঙলৈকে। উইকেণ্ডত দিওঁ, আৰু শনিবাৰ দেওবাৰটো উইকেণ্ড হয় ন। আৰু উইকডেজত তোমাৰ ধৰি লোৱা আবেলি 4টামান বজাৰ পৰা এইফালে 6টা 4:30মানলৈকে। আৰু মই যিহেতু যোগাযোগৰ নাম্বাৰটোতো মই দিমেই, আৰু আপোনালোকেও কণ্টেক্ট কৰিব পাৰিব বাক। আপোনালোকে ফোন কৰি পেলাই জানিব পাৰিব কথাখিনি, আৰু আহিবও পাৰিব, আপোনালোকে বাৰ্ছ ল'ব পাৰিব। বহুতখিনি উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু বেলেগটো আৰু বহুতক ছেছন দিছা ন? এতিয়ালৈকে কেইবাজনো ল'লে মোৰ ওচৰত ছেছন। তেওঁলোকৰ চবৰে বিভিন্ন প্ৰব্লেম আৰু বেলেগ প্ৰব্লেম, উপকৃত হৈছে। তেওঁলোক মোক ফোন কৰি জনাইছে, কৈছে। নমস্কাৰ, মই এচিছ বাৰৰ ছেছন লোৱা এজন ব্যক্তি হয়। মই আজি আপোনালোকৰ সন্মুখত মোৰ এচিছ বাৰৰ যিটো অভিজ্ঞতা সেইটো শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আচলতে আজিৰ পৰা এমাহমানৰ আগতে মোৰ বুঢ়া আঙুলিটোত বিষ হৈছিলে।
সো তেতিয়া মই ডক্টৰক দেখালো ডক্টৰে যেতিয়া মোক টেষ্ট কৰিলে তেতিয়া গম পালো যে মোৰ ইউৰিক এসিড যথেষ্টখিনি বাঢ়িছে কাৰণ মই সেইখিনি সময়ত মোৰ বুঢ়া আঙুলিত যথেষ্টভাৱে বিষ অনুভৱ কৰিছিলো তাৰপিছত ডক্টৰে যি হিচাপে মোক মেডিচিন দিলে মই মেডিচিন ললো লোৱাৰ ঠিক 20 দিন মানলৈকে মোৰ বিষটো কমি থাকিলে কিন্তু তাৰপিছত আকৌ বিষ হোৱা আৰম্ভ কৰিলে তেতিয়া মই অৰুন্ধতী বাৰ এক্সিছ বাৰৰ যি সেশন দিয়ে সেই কথা মই গম পাওঁতে মই বাৰ লগত কন্টেক্ট কৰিলো তেতিয়া বায়ে মোক ক'লে যে তুমি যদি পাৰা এটা সেশন লৈ চোৱাচোন তেতিয়া মই বাৰ ওচৰত এটা সেশন ললো মই যোনটো মোৰ ফাৰ্স্ট সেশন বাৰ ওচৰত লৈছো তাৰ বিষয়ে মই আপোনাক মোৰ এক্সপেৰিয়েন্সটো ক'বলৈ বিচাৰিছো কাৰণ সেই সেশনটো লৈ মই যথেষ্ট উপকৃত হৈছো আৰু মই শকড হৈছো কাৰণ যেতিয়া মই বাৰ ওচৰত সেই সেশনটো ল'বলৈ আহিছিলো মোৰ ভৰি তীব্ৰ বিষ আছিলে মই ভৰিখন ভালকে পেলাব নোৱাৰো মই খোজ কাঢ়িব নোৱাৰো কিন্তু বাৰ ওচৰত সেই সেশনটো লোৱাৰ পিছতে মোৰ ভৰিৰ 50% মোৰ পেইন ভাল পাই গলো তাৰ পিছত আৰু তিনি দিন মই বাৰ ওচৰত সেম ধৰণৰ সেশন ল'বলৈ আহিলো আৰু আজি পৰ্যন্ত মই কোনো ধৰণৰ সেই বুঢ়া আঙুলি পেইন ফিল কৰা নাই আৰু মই নৰমালি খোজ কাঢ়িব পাৰিছো পৰা যেতিয়া মই সেশনখিনি লৈ আছিলো সেই সেশনখিনি লৈ থকাৰ সময়ৰ পৰা আজিলৈকে মই কোনো ধৰণৰ মেডিচিন কনজিউম কৰা নাই আৰু আজি পৰ্যন্ত মই কোনো ধৰণৰ বিষ অনুভৱ কৰা নাই আজিকালিৰ মানুহৰ যি যান্ত্ৰিক জীৱন সেই যান্ত্ৰিক জীৱনৰ মানুহে নানান ধৰণৰ ফিজিক্যাল বা মেন্টেল কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু মই বাৰ পৰা এই বস্তুখিনি গম পাইছো যে এক্সেছ বাৰত অকল মানুহৰ ফিজিক্যাল প্ৰব্লেমে নহয় যেনে মানে অৰ্থাৎ শাৰীৰিক অসুস্থতাই নহয় মানসিক অসুস্থতা যেনেকে ডিপ্ৰেছন হওক বা এংজাইটি হওক এই সকলো ধৰণৰে সমাধান আছে সো মই আপোনালোকৰ ওচৰত আজি এই কথাটো ক'বলৈ আহিছো যে যদি কোনোবাই তেনেকুৱা ধৰণৰ শাৰীৰিক হওক বা মানসিক হওক অসুবিধাৰ সন্মুখীন হৈ আছে নিশ্চয়কৈ আপোনালোকে এবাৰ বাৰ ওচৰত আহক আৰু এক্সিছ বাৰৰ এটা সেশন ল'ব আৰু মই ভাবো আপোনালোকে নিশ্চয়কৈ সেশনটো লৈ উপকৃত হ'ব ধন্যবাদ নমস্কাৰ মোৰ নাম নিবেদিতা দেৱী মই আজি আপোনালোকৰ ওচৰত এটা বিষয়বস্তু লৈ পেলাই আহিছো এই শব্দটো লৈছে কি আপোনালোকো বহুজনেই অৱগত এক্সিছ বাৰ ঠিক তেনেকৈ ময়ো এই শব্দটোৰ বিষয়ে জানিলোঁ এক্সিছ বাৰ মই নগাঁৱৰে ছোৱালী মই নগাঁৱত অৰুন্ধতী দেৱী তেখেতে এক্সিছ বাৰৰ সেশন দিয়ে এই কথাষাৰ জানি মই তেখেতৰ কাষ চাপিলোঁ মোৰ কিছু অলপ সমস্যা হৈ আছিলে মোৰ মূৰৰ বাওঁ চাইডে এটা পেইন হৈ আছিলে বহুত তীব্ৰ পেইন হৈ আছিলে বহুত দিন ধৰি পেইনটো আছিলে ভাবিছিলোঁ ডক্টৰ কাষ চাপিম বুলি কিন্তু তাৰ আগত ভাবিলোঁ এই শব্দটো শুনিছোঁ বহুখিনি ভিডিঅ' চাইছোঁ মই ইউটিউবত চাই পেলাই ভাবিলোঁ যে যাওঁচোন এবাৰ তেখেতৰ কথাখিনি কওঁগৈ কি ইয়াৰ কিবা সলিউশ্যন আছে নেকি তো তেওঁৰ ওচৰত যেতিয়া মই গ'লোঁ তেখেতে মোক এইটো বিষয়ে জনালে যেখিনি কি হয় সেইখিনি বিষয়ে জনালে তো তেওঁ মোক এটা ছাজেশ্যন দিলে যে তুমি এটা ছেশ্যন লৈ চোৱাচোন তুমি কেনে অনুভৱ কৰা তো মই সকলো হ'ব মই ল'ম তো মই ছেশ্যনটো ল'লোঁ আৰু ছেশ্যনটো লৈ মই সঁচাই নিজে বহুত শ্বকড হৈ গ'লোঁ যিটো বিষ আজি মই বহুত দিন ধৰি অনুভৱ কৰি আছিলোঁ সেই বিষটো মই এটা ছেশ্যনত মোৰ ভাল হৈ গৈছে তো তাৰপিছত মোৰ অলপ গেষ্ট্ৰিকৰো প্ৰব্লেম আছে তো তেখেতক সেইটো বিষয়ে কোৱা হ'ল তো তেওঁ মোক ক'লে যে আৰু কেইটামান ছেশ্যন লোৱাচোন তুমি কিজানি সেইটোৰো ৰিলিফ পাই যোৱা যে তেতিয়া মই মান্তি হ'লোঁ মই ছেশ্যন ল'লোঁ মই 2-3টা ছেশ্যন লোৱাৰ পিছত আজিতো মই গেষ্ট্ৰিকৰ প্ৰব্লেমৰ পৰা বহুখিনি মই মানে ৰিলিফ পাই গ'লোঁ এতিয়া সদ্যহতে মানে মোৰ তেনেকুৱা গেষ্ট্ৰিকৰ প্ৰব্লেম নাই এটা টাইমত মই মানে একো বস্তুৱে খাব নোৱাৰা নিচিনা হৈ গৈছিলোঁ তো এতিয়া মোৰ সেই প্ৰব্লেমবিলাক একেবাৰে নাইকিয়া হৈ গ'ল তো কথাটো কি আমিতো ধৰক ডক্টৰৰ ওচৰত আমি কাষ চাপোৱে আজিকালিতো সমস্যা চবৰে বেমাৰ আজাৰ চবৰে থাকে গতিকে আমি সকলোখিনিতো ডক্টৰৰ ওচৰত কাষ চাপোৱে কিন্তু মই মানে ভাবোঁ যে ডক্টৰৰ ওচৰতো যাব লাগে বাৰু তথাপিতো ভাবোঁ যে এবাৰ যদি আমি এনেকুৱা ধৰণৰ পদ্ধতিৰে যিটো এটা নেচাৰেল প্ৰচেছ হয় এনেকুৱা ধৰণৰ পদ্ধতিৰেও যদি আমি আমাৰ নিজৰ শাৰীৰিকটো অকণমান ঠিক কৰিব পাৰোঁ তে আমি ভাবোঁ সেইটোৰ পৰা যদি আমি উপকৃত হওঁ তে আমি সেইটো লোৱাটো মই ভাবোঁ ভাল হয় আমাৰ কাৰণে মেডিচিন খোৱাটো কিছু পৰিমাণৰতো ছাইড এফেক্ট কিছুমানো থাকে তো সেইকাৰণে এইটো যিহেতু এটা নেচাৰেল প্ৰচেছ তো সেইকাৰণে মই ভাবোঁ যে এইটো যদি মানুহে ল'ব পাৰে বা এইটো যদি মানুহে লৈ মানুহ উপকৃত হয় তো নিশ্চয় মানুহে এইখিনি বস্তু ল'ব লাগে তো মই আপোনালোকক কওঁ যে তেখেত নগাঁৱতে থাকে তেখেত তো তেখেতে নগাঁৱতে ছেশ্যনখিনি দিয়ে তো আপোনালোকে যদি ইচ্ছা কৰে যে আপোনালোকৰো যদি এনেকুৱা ধৰণৰ কিবা সমস্যা আছে আৰু শাৰীৰিকভাৱে বুলি নহয় মানসিকভাৱেও কিন্তু এই এক্সিছ বাৰৰ ট্ৰিটমেণ্ট আছে বা ছেশ্যন দিলে তেনেকুৱা আৰু ভাল হোৱাৰ মানে আমি কিছু এক্সাম্পল আছে তো সেইকাৰণে মই ভাবোঁ যে আপোনালোকৰ যদি তেনেকুৱা মানে সমস্যা আছে
এতিয়া আপোনালোক আহিব পাৰে, তেখেতৰ ওচৰত সেশন ল'ব পাৰে। মই যেনেকৈ উপকৃত হৈছোঁ, আশা কৰোঁ যে আপোনালোকো উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম সৌৰভ শইকীয়া, ঘৰ তেলীয়া গাঁৱত। মই আমলাপতি ৰিভাৰডেল স্কুলত কাম কৰোঁ। মোৰ মানে কি আছে, এটা সাংঘাতিক পুৰণা মূৰৰ বিষ আছে, যিটো মূৰৰ বিষত মই আজি বহুত দিনৰ পৰা ভুগি আছোঁ। মূৰৰ বিষ হ'লেও মাজে মাজে মই স্কুল আহোঁ। সিদিনা মাজতে মোৰ মূৰৰ বিষ হৈ থাকোঁতে মোৰে সহকৰ্মী অৰুন্ধতী দেৱীয়ে ক'লে যে বৌ, আপোনাক মোক কিবা এটা কৰি দি আছোঁ ৰ'ব। অলপ সময়ৰ পিছত তাই আহি পেলাই মোৰ মূৰটোত কি কৰি দিলে মই নাজানো। কৰি দিয়াৰ লগে লগে মোৰ হৈ থকা সাংঘাতিক মূৰৰ বিষটো চিকুট মাৰি নিয়াৰ দি ভাল হৈ গ'ল। আৰু তাৰপিছতহে মই তেওঁৰ লগত কথা পাতি গম পালোঁ যে তেওঁ SS বাৰৰ ট্ৰেইনিং লৈ আহিছে, বা সেইটো তেওঁ প্ৰশিক্ষণ লৈ আহি তেওঁ তাৰ চিকিৎসা কৰি আছে। গোটেই কথাখিনি সবিশেষ গম পোৱাৰ পিছত মই তেওঁৰ ঘৰলৈ গৈ 2টা ছেশ্যন বৰ্তমানলৈকে ল'লোঁ। বা বৰ্তমানলৈকে সেই ছেশ্যন 2টা লোৱাৰ পৰা বৰ্তমানলৈকে মোৰ তেনেকুৱা কোনো মূৰৰ বিষ, আগতে হৈ থকা মূৰৰ বিষটো হোৱা নাই। আৰু গতিকে মই ভাবিছোঁ পৰৱৰ্তী যিকেইটা ছেশ্যন ল'ব লাগে তেওঁৰ ওচৰত সেই ছেশ্যনকেইটা লৈ মোৰ এই মূৰৰ বিষটো সম্পূৰ্ণভাৱে নিৰাময় কৰিম বুলি। গতিকে আপোনালোকেও যদি কাৰোবাৰ তেনেকুৱা কিবা শাৰীৰিকেই হওক বা মানসিক অশান্তিয়ে হওক হৈ আছে, মই গম পাইছোঁ যে এই চিকিৎসাটোৰ দ্বাৰা মানসিক অশান্তিও দূৰ কৰিব পাৰে। যদি আপোনালোকৰ তেনেকুৱা কিবা হৈ আছে, তেতিয়াহ'লে আপোনালোকে অৰুন্ধতী দেৱীৰ লগত যোগাযোগ কৰি এই চিকিৎসাৰ সুফল লাভ কৰিব পাৰিব।